এইবোৰ আসলতে পাতিবও লাজ লগা কথা, ভাবিবও লাজ লগা কথা, কিন্তু চৰকাৰে এইবোৰ সিদ্ধান্ত ল'ব লাজ লগা নাই কাৰণেহে আমাৰ কাৰণে দুৰ্ভাগ্যজনক হৈছে। গুৱাহাটী বিশ্ববিদ্যালয় এটা জাতীয় আন্দোলনৰ ফল। গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, যি লুইতৰ দুই পাৰ জিলিকোৱাৰ সংকল্পৰে সৈতে প্ৰতিষ্ঠিত হৈছিলে। সেই বিশ্ববিদ্যালয়খনৰ চৌহদৰ ওচৰত সুৰাৰ বিপণী খুলিবলৈ যিখন চৰকাৰে অনুমতি দিব পাৰে, সেই চৰকাৰখনে নিজকে আত্মসমালোচনা কৰা ভাল। সেই চৰকাৰখনে ভবা ভাল যে কেনেকুৱা অপদাৰ্থ, কেনেকুৱা চিন্তাৰ দূৰদৰ্শিতা নথকা মানুহৰ হাতত আচলতে একোটা বিভাগ চলাবলৈ দি থৈ দিছে। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ এই ক্ষেত্ৰত শলাগ লৈছোঁ যে এই কথা পোহৰলৈ অহাৰ লগে লগে তেওঁলোকে তাৰ বিৰোধিতা কৰিছে। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়, আছুগুট বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয় আছুগুটে এই সিদ্ধান্তৰ বিৰোধিতা কৰি পত্ৰ প্ৰেৰণ কৰিছে। স্পষ্ট কথা, কোনো কাৰণত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ওচৰে পাজৰে সুৰাৰ বিপণী খোলা জাতীয় হঠকাৰী সিদ্ধান্ত মানি লোৱা নহ'ব। চৰকাৰখনৰ এইবোৰ এদেও দুদেও লুটানিয়াৰ চেও। আজি যদি এইটোৰ বিৰোধিতা নকৰোঁ, কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সংলগ্ন কৰি ডিস্কোথেকৰ ব্যৱস্থা কৰিব, পাবৰ ব্যৱস্থা কৰিব। মুঠতে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক শিক্ষা, বিজ্ঞান, প্ৰযুক্তিবিদ্যা এইবোৰেৰে আগবঢ়াই নিয়াৰ পৰিৱৰ্তে যদি বিশ্ববিদ্যালয়ৰ কাষত সুৰাৰ বিপণী খুলি ৰাজহ সংগ্ৰহৰ জাতীয় নিকৃষ্ট চিন্তা চৰ্চা কোনোবা চৰকাৰৰ মনলৈ আহিছে, সেই চৰকাৰখনক ধিক্কাৰ দিবলৈ আমাৰ ভাষাৰ অভাৱ হৈছে। গতিকে কোন এই কথাটোৰ লগত জড়িত হৈ আছে, চৰকাৰে আচলতে এটা তদন্ত কৰিব লাগে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষাৰ অনুষ্ঠান এখন, এটা জাতীয় স্বাভিমান, এটা জাতীয় অনুষ্ঠানৰ কাষত সুৰাৰ বিপণী খুলিবলৈ অনুমতি কোনে প্ৰদান কৰিছিলে, সেই বিষয়াগৰাকীক জবাবদিহি কৰিবৰ কাৰণে দাবী জনাইছোঁ। এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুশাসনত বোধহয় এনেকুৱা হৈছে যে অসমত নিবনুৱা বাকী নাই, নহ'লে এনেকুৱা হৈছে যে চৰকাৰখনৰ কিবা এটা মতিভ্ৰম হৈছে। কাৰণ শেহতীয়াকৈ দেখিছোঁ যে আদৰ্শ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰখনে এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে, যিটোৱে উচ্চ শিক্ষিত, ভাল দক্ষতা থকা যুৱক যুৱতীসকলৰ মূৰত মাধমাৰ সোধাব। মহাবিদ্যালয় পৰিচালনা কৰিবৰ কাৰণে অৱসৰপ্ৰাপ্ত শিক্ষকক নিয়োগ কৰিব বিচৰা সিদ্ধান্ত কোন চৰকাৰে লোৱা দেখিছে? আমাৰ কি নিবনুৱাসকলক সংস্থাপন দি শেষ হৈ গ'ল নেকি? নেট, স্লেটৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী চাকৰিৰ অভাৱত বহি আছে। PhD সম্পন্ন কৰা ছাত্ৰ ছাত্ৰী চাকৰিৰ অভাৱত বহি আছে। এনেকুৱা হাজাৰ হাজাৰ যোগ্য দক্ষ নিবনুৱা অসমত ভৰি থকাৰ পিছতো এই চৰকাৰখনে অৱসৰপ্ৰাপ্ত শিক্ষকক দৰমহা দি মহাবিদ্যালয় পৰিচালনাৰ জাতীয় হঠকাৰী চিন্তা কিয় মনলৈ আহিব পাইছে, সেই কথাটো আমি উপলব্ধি কৰিব পৰা নাই। আচলতে নতুন চাম যুৱক যুৱতীক মাধমাৰ সোধাবৰ কাৰণে সদায় নতুন নতুন চিন্তাৰে সৈতে চৰকাৰখন আগবাঢ়ি আহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্পষ্ট দাবী জনাইছোঁ, আপুনি এই বিষয়টোত অনতিপলমে হস্তক্ষেপ কৰক আৰু এই হঠকাৰী নিৰ্দেশনা বাতিল কৰক। মহাবিদ্যালয়ৰ শিক্ষকৰ পদৰ সংখ্যা এনেই তাকৰ, তাত যদি যোগ্যসকলক তাত বঞ্চিত কৰি, নতুন প্ৰজন্মৰ পঢ়া শুনাৰে সৈতে উচ্চ শিক্ষিত যুৱক যুৱতীক তাত যদি বঞ্চিত কৰি অৱসৰপ্ৰাপ্ত শিক্ষকসকল, যিসকলে জীৱনৰ এটা দীঘলীয়া সময় ইতিমধ্যে সেৱা আগবঢ়াইছে, যিসকলে নিজৰ জীৱনৰ অৰ্থনৈতিক নিৰাপত্তাৰ কথা চিন্তা কৰিব লগা নাই, যিসকলে পৰিয়ালৰ কথা এতিয়া চিন্তা কৰিব লগা নাই, তেওঁলোকে ইতিমধ্যে পেঞ্চন লাভ কৰি আছে, সেইসকলক পুনৰ চাকৰিত নিয়োগ কৰিবলৈ বিচাৰি নতুন চামৰ মূৰত কিয় মাধমাৰ কোবাব বিচাৰিছে, সেই কথাটো চৰকাৰখনে স্পষ্ট কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোত অনতিপলমে হস্তক্ষেপ কৰি হঠকাৰী নিৰ্দেশনা বাতিল কৰিবৰ কাৰণে দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।